ৱালত এটা ল'ৰা আণ্ডাৰৱেৰ পিন্ধা মানে আণ্ডাৰৱেৰ পিন্ধা আছে আৰু ভৰি দুটা এনেকৈ মেলি থোৱা আছে। প্ৰথম প্ৰশ্নই হৈছে কোন সুৰক্ষিত? ৱালত এটা ল'ৰা আণ্ডাৰৱেৰ পিন্ধা আছে আৰু ভৰি দুটা এনেকৈ মেলি থোৱা আছে। দেখাইছে আৰু কৈছে এই মালটো বঢ়িয়া, এইক লৈ যাম, লৈ কিনে পঢ়াম, তহঁতি আমাৰ ঘৰৰ বাচ্চাক লৈ কিনে কি পঢ়াবি? আৰু চাওক, প্ৰথমতে কৈছোঁ যে গুৱাহাটী মহানগৰীত এতিয়া সুৰক্ষিত কোন? প্ৰথম প্ৰশ্নই হৈছে কোন সুৰক্ষিত? না কিশোৰী, না জ্যেষ্ঠ লোক, না বৃদ্ধ লোক, কোনো এক প্ৰকাৰ সুৰক্ষিত নহয়। তাৰ এটা জ্বলন্ত উদাহৰণ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ। গুৱাহাটী মহানগৰীৰ কুন্দিল নগৰত আমি উপস্থিত হৈছোঁ আৰু যিটো ঘটনা আজি দিনৰ ভাগত হৈ গ'ল, হয়তো আপোনালোকক সেই ঘটনাটো বৰ্ণনা কৰাৰ পাছত নিজৰে আপোনালোকে আচলতে শিহৰণ জাগি উঠিব। কি ধৰণৰ গুৱাহাটী মহানগৰীত যিসকল লোক আছে তেওঁলোক কিমান অসুৰক্ষিত, মই অকণমান কথাখিনি পাতিম, কিন্তু তাৰ পূৰ্বে আপোনালোক দুটামান কথা ক'ব বিচাৰিছোঁ যে এটা বাসগৃহ আৰু সেই বাসগৃহটোত দুটা কিশোৰী তাত থাকে, এগৰাকী কিশোৰী, এগৰাকী কিশোৰ আৰু দুগৰাকী জ্যেষ্ঠ লোক থাকে। কিন্তু আজি দিনৰ ভাগত যিটো ঘটনা হ'ল, কিশোৰীগৰাকীক আচলতে এই যিসকল 14ৰ পৰা 15ৰ পৰা 16 বছৰৰ কেইগৰাকীমান কিশোৰ আৰু তেওঁলোকে যিটো উদ্দেশ্য লৈ এটা বাসগৃহত প্ৰৱেশ কৰিবলৈ তেওঁলোকে ওলাইছিল, সেই ঘটনাখিনি যদি আপোনালোকে ফ্লেশ্ববেকত শুনে নিশ্চয় আপোনালোকৰ চকু কপালত উঠিব। কি হৈছিল ঘটনাটো মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। গোটেই ঘটনাখিনি একেবাৰে চমুকে কি হৈছিলে কি? মই ইয়াৰ আগত এই ঘটনাটো দুবাৰ হৈ গৈছে। তেতিয়া ফাৰ্ষ্ট টাইম সিহঁতে মোক কোৱা নাই। ছেকেণ্ড টাইম কোৱাৰ পিছত মই ইয়াতে ক'লোঁ যে CC কেম লগাব লাগিব, মানুহ মাতি আনি দেখুৱালোঁ, কৰিলোঁ। আৰু সিহঁতে আজি যিটো ঘটনা মই সেইটো কওঁ, যিটো মই নিজৰ চকুৰে পিছত দেখিলোঁ। আজি প্ৰায় 20-25টাৰ ওপৰত ল'ৰা এনেকৈ আমাৰ গোটেই ৱালৰ ওপৰত উঠি আহি মোৰ ভতিজা ল'ৰাটো মোক টানি চুচৰাই বিচনাৰ পৰা নমাই আনিছে। বুৱা আমাৰ বনুক লৈ গৈ আছে। মই বোলো কোন লৈ গৈ আছে বুলি কৈ আহি দেখিছোঁ গোটেই ৱালত এটা ল'ৰা আণ্ডাৰৱেৰ পিন্ধা আছে আৰু ভৰি দুটা এনেকৈ মেলি থোৱা আছে আৰু পাথৰ মাৰি আছে, ইটা মাৰি আছে। ইটা মাৰোঁতে মোৰ হাতত লাগিল, তাইৰ হাতত, ইয়াৰ আগত লাগিল। তাৰপিছত মোৰ হাতত একো নাথাকাৰ কাৰণে তলত যি পাথৰ চাথৰ পালোঁ সেয়া মাৰিলোঁ। মাৰি কিনে বাচ্ছাটোক ক'লোঁ তই দাখন লৈ আহ। তেতিয়া সিহঁতে মোক কোৱাখিনি যে তোকো সেই শব্দটো মই আৰু ব্যৱহাৰ কৰিব নিবিচাৰোঁ, সেই অশ্লীল শব্দটো কৰিম বোলে। সিহঁত এই সৰু সৰু পোৱালীকেইটা কিমান বয়সৰ হ'ব সি ল'ৰা? 14 বছৰৰ পৰা 19-20 বছৰলৈকে হ'ব। 20 বছৰ হ'বনে নাই সেইটো সন্দেহ আছে। 13, 14, 15 বছৰীয়া এই ল'ৰাবিলাকৰ এই ধৰণৰ মানসিকতা একদম মই কি কৈছোঁ, ইমান বেয়া মানসিকতা। তেতিয়া মোক কৈছোঁ কি হ'ল বোলো, এই বাচ্চাকেইটা ক'লে এইক লৈ যাবলৈ আহিছে, এইকো লৈ যাব। 9 বছৰৰ বাচ্চাক কোনোবাই যদি বেড চাইন দেখায়, আণ্ডাৰৱেৰ পিন্ধি কিনে ভৰি দুটা ফাঁক কৰি কিনে দেখাইছে আৰু কৈছে এই মালটো বঢ়িয়া, এইক লৈ যাম, লৈ কিনে পঢ়াম, তহঁতি আমাৰ ঘৰৰ বাচ্চাক লৈ কিনে কি পঢ়াবি? সেইটোৱে মই সিহঁতক সুধিছোঁ, তহঁতি এই বাচ্চাটোক লৈ কিনে কি পঢ়াবি বুলি কৈ আছ? স্কুলত পঢ়ি আছেনে নাই? ইংলিছ মিডিয়ামত পঢ়ি আছেনে নাই? তহঁতি কি পঢ়াবি? এইকো বোলে উঠাই লৈ যাব। মোৰ 13 বছৰীয়া ভতিজা ল'ৰাটোক কৈ আছে যে এই তহঁত হিন্দু নহয়, তহঁতৰ দমে নাই। এটা শ্লেং ৱৰ্ড লগত লগাই কিনে কৈছে তহঁতৰ দমে নাই। তেতিয়া সি মোক কৈ আছে পেহী মোক এইটো কথা কৈছে। মই তেতিয়া সিহঁতক সুধিলোঁ তহঁতক যে এইটো কথা কৈছ, তহঁতৰ যদি দম চাব লাগে এই পোৱালীকেইটাৰ লগত কি দম চাবি? এই যিখিনি ঘটনা হৈছে আজি প্ৰথমবাৰৰ কাৰণে হৈছে নে পূৰ্বতো এই ধৰণৰ ঘটনা তেওঁলোকৰ ঘটনা ঘটি গ'ল? ইয়াৰ আগত দুবাৰ ঘটিছে। তেতিয়া আমি ঘৰত নাছিলোঁ। আজিও সিহঁতে ভাবিছে আমি ঘৰত নাই, মোৰ হেল্পিং হেণ্ডটো উদ্দেশ্য একদম 100% বেলেগ। কাৰণ আজি তাইক লৈ যাবলৈ ইমান গাল ল'ৰা আহিছে, সিহঁতে এইক উঠাই লৈ গ'লে হয়। সৰু ছোৱালীজনী, মোৰ 9 বছৰীয়া ছোৱালীজনীক আৰু আজিৰ পিছত চাগে আমি চাব নাপালোঁ হয় যদি আমি ঘৰত নাথাকিলোঁ হয়। কাৰণ ইয়াৰ আগত দুবাৰ যেতিয়া হৈছে, মই নাই, মোৰ হাজবেণ্ড নাই, মোৰ বৌ নাই, আমি কোনো নাই ইয়াতে। আমাৰো কপাল ভাল, তাইৰো চাগে ভাগ্য ভাল যে তাই বাচি গৈছে। যিখিনি বেয়া কথা তেওঁলোকে ক'লে, এই যিখিনি অশ্লীল তেওঁলোকে ক'লে, এই দোষটো ক'ত বুলি ভাবে? এই ধৰণৰ যিটো মেণ্টেলিটি, এই ধৰণৰ যিটো মানসিকতা তেওঁলোকৰ, ইমান সৰু তেওঁলোকৰ বয়স, এই বয়সত এই ধৰণৰ অশ্লীল বাক্য মুখত, এই ধৰণৰ মানসিকতা, ফুলটো ক'ত বুলি ভাবে? সঁচা কথা ক'ব গ'লে সিহঁতৰ বৰ্ণন পটটো বেয়া।
আৰু এটা চবতকৈ ডাঙৰ কথা আজি আপোনালোকক মাতা কাৰণটো এইটো আৰু কেছ দিয়া কাৰণটো এইটো যে নেক্সট টাইম এই বস্তুটো ৰিপিটেড নহওক, কাৰণ সিহঁতে নেক্সট টাইম যিটো কৰিব সেইটো বহুত বেয়া কাম কৰিব। নেক্সট টাইম চাগে এইখন ঘৰত ৰক্তপাত হোৱাৰ বাহিৰে আৰু বেলেগ একো নাথাকিব। যথেষ্ট আপুনি অসুৰক্ষিত বোধ কৰিছে নিজকে। অসুৰক্ষিত। আৰু সেইফালে যে মছজিদটো আছে, যিমান মানুহকেইটা আছে, সিহঁত এটাও আহি পেলাই নুসুধিলে বা সিহঁতে দম নিদিলে, ঐ তহঁতি কিয় এই ঘৰৰ মানুহক এনেকৈ কথা কৈছ, সিহঁত কোনো আহি কিনে একো নক'লে। উল্টা সিহঁতে মানুহ মাতি, ল'ৰা মাতি আনি আছে। আনি কিনে সেই 3টা ল'ৰা আহি মোৰ ৱালত আহি কৈছে কি হ'ল। মই কৈছোঁ তোমালোক নাহিবা, কাৰণ তোমালোক ইয়াতে নাছিলা। যি ঘটনা ঘটিছে নিশ্চয় মোৰ মাত তালৈকে গৈছে। ইমান ডাঙৰকৈ কৈছোঁ, আজি এই সৰু 9 বছৰীয়া ছোৱালীজনীৰ লগত এনেকুৱা কাম কৰিব আহিছে। সিহঁতৰ বৰ্ণ এণ্ড বটাপ ভাল নহয়, সিহঁতৰ ঘৰৰ কালচাৰটো এনেকুৱা হৈ আছে, সিহঁতে এইবোৰ বস্তু শুনি আছে। বাচ্ছা এটা কেতিয়া বেয়া হয়, যেতিয়া আমি ঘৰত বস্তুবোৰ শুনিম, আমাৰ মাথাত সোমাই দিয়া যাব, তেতিয়াইতো আমি সেইবোৰ কথা ক'ম। যি শুনিম, যি দেখিম সেয়াই কৰিম। আৰু সিহঁতে যি শুনিছে, যি দেখিছে সেয়াই কৰিছে। আজি এইটো মানে জ্বলন্ত প্ৰমাণ যে আমিতো একেবাৰে আপুনি এজাহাৰ দাখিল কৰিছে থানাত? হয়, থানাত আহিছে। মই এইটো CM ছাৰৰ তাতো গোটেই ভিডিঅ'ৰ CD বনাই কিনে মই পঠিয়াম। এই গোটেইখিনি মই CM ছাৰক কৈছোঁ এটা ষ্ট্ৰিক্ট একশ্যন ল'বলৈ দৰকাৰ। আৰু একশ্যন এইটো নহয় যে থানাত ভৰালোঁ, মাৰিলোঁ, এৰি দিলোঁ এটা ভাবুকি দি কেনে, কাৰণ ইহঁতৰ ভিতৰত খুব বেয়া এটা ক্ৰিমিনেল মাইণ্ডেড, যোনে ইমান সৰু ছোৱালীজনীক আৰু ইমান এজনী মই বয়সস্থ মানুহজনীক ইমান বেয়া কথা ক'ব পাৰে। এইটো ক্ৰিমিনেলৰ বাহিৰে একো নহয়। দে আৰ নেভাৰ টু বি স্পেয়াৰ। সিহঁতক স্পেয়াৰ কৰিবই নালাগে আৰু খুব কাঢ়া পানিছমেণ্ট দিব লাগে। ঠিক আছে। আৰু এই ধৰণে এতিয়া গুৱাহাটী মহানগৰীৰ কুণ্ডিল নগৰত এই ঘটনাটো সংঘটিত হৈছে। কি ধৰণৰ প্ৰমূল্যবোধৰ অভাৱ ঘটিছে যুৱচামৰ ওচৰত, বা এই যিসকল কিশোৰ আছে, আমি কিশোৰ বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকৰ বয়স যিহেতু 12, 13, 14 বছৰৰ ভিতৰত তেওঁলোক হ'ব। গতিকে এই কিশোৰবোৰৰ মাজত এই ধৰণৰ অপৰাধ প্ৰৱণতা যে বৃদ্ধি পাইছে, তাক লৈ কিন্তু এই যিসকল স্থানীয় লোক আছে তেওঁলোক যথেষ্ট শংকিত হৈছে, যথেষ্ট তেওঁলোকে আচলতে ভয়ৰে তেওঁলোকে দিন পাৰ কৰিব লগা হৈছে। আজি এগৰাকী কণমানি, এগৰাকী 5ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক এই ধৰণৰ অশ্লীল বাক্য বানে তেওঁলোকে ক'লে। এই ধৰণৰ তেওঁলোকৰ আচলতে এই যিটো উদ্দেশ্য, তেওঁলোকৰ নেতিবাচক এটা উদ্দেশ্য লৈ তেওঁলোকে প্ৰৱেশ কৰিলে। গতিকে এই যিসকল লোক আছে তেওঁলোক যথেষ্ট অসুৰক্ষিত বোধ কৰিছে। তেওঁলোকে ইতিমধ্যে দিছপুৰ আৰক্ষীক গোটেই কথাখিনি বৰ্ণনা কৰিছে। তেওঁলোকে আৰক্ষীৰ সহায় বিচাৰিছে, প্ৰশাসনৰ সহায় বিচাৰিছে, যাতে পৰিয়ালটো যাতে আৰু এই ধৰণৰ অনাকাংক্ষিত, অবাঞ্ছিত যাতে ঘটনাৰ কেতিয়াও আচলতে সূচনা নহয়, তাৰ বাবে তেওঁলোকে আৰক্ষী আৰু প্ৰশাসনৰ ওচৰত এই মুহূৰ্তত সহায় ভিক্ষা বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।